এতিয়া কথাটো হ'ল যে আমাৰ উপ নিৰ্বাচনত যিহেতু এতিয়া পদ এটা খালী হৈছে আৰু এটা আমি যি কুচকাৱাজ চলি আছে সেইটোৱে যি গম পাইছোঁ যে ইয়াতে তাৰমানে এজন প্ৰাৰ্থী আমি বিচাৰিছোঁ যে অনুসূচিত জাতিৰ মানুহকে প্ৰাৰ্থিত্ব প্ৰদান কৰি মানে সেইটো বাহাল থাকক 26লৈকে 26ৰ নিৰ্বাচনটোকো তেখেতকে প্ৰাৰ্থিত্ব দি যে এই বস্তুটো আমাক 26লৈকে মানে 7টা বছৰ এজন মানুহকে আমি হেৰি দিছোঁ যিহেতু এতিয়া 2 বছৰৰ কাৰণে এটা পাৰ্টি আমাৰ পক্ষে পৰিব গতিকে 10টা বছৰতো এটা মানে সমষ্টি উন্নয়ন কৰিবলৈ যথেষ্ট সময় নহয় তেনেস্থলত 2টা বছৰত এটা সেইজনে কি কৰিব সমষ্টি উন্নয়নৰ ক্ষেত্ৰত তেখেত কোনো ধৰণে আগবাঢ়িব নোৱাৰে আৰু যিসকল লোকে এই 2টা বছৰত উপ নিৰ্বাচন খেলিম বুলি ভাবিছে তেওঁলোকে আমাৰ ব্যক্তিগত কোনো হেৰি নাই কিন্তু কথাটো হ'ল তেওঁলোকলৈ এটা পোনপটীয়াভাৱে প্ৰশ্ন কৰিব বিচাৰিছোঁ আমি তেওঁলোকে এই নিৰ্বাচনটো খেলি তেওঁলোকে ৰাজনৈতিকভাৱে জয়ী হৈ ৰাজনৈতিক ক্ষমতা ব্যৱহাৰ কৰি এই সমষ্টিটো মানে যি সংৰক্ষণ হৈছে সেইটো উঠাই লোৱা তেওঁলোকে কুচকাৱাজ চলাইছে নেকি যদি সেইটো হৈছে আকৌ আমাৰ শৰাইঘাট হ'ব যেন অনুভৱ হৈছে গতিকে যিহেতু আমি অনুসূচিত মানুহকে 26ৰ পৰা এজন বেলেগ পাৰ্টি দিব লাগিবই গতিকে আমি এই 24ৰ পৰাই তেখেতক আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিবলৈ আমি অনুৰোধ জনাইছোঁ আৰু মুখ্যমন্ত্ৰীলৈ আমাৰ আহ্বান জনাইছোঁ যে আমি যিটো বিচাৰিছোঁ অনুসূচিত জাতিৰ মানুহক ব্যক্তিক প্ৰাৰ্থিত্ব দিব তাৰমানে অন্য বিহালী সমষ্টিৰ অন্য মানুহ বা সমষ্টিৰ অন্য ব্যক্তিয়ে ভুল বুজিব নালাগে যে তেওঁ প্ৰাৰ্থিত্ব লাভ কৰি অকল অনুসূচিত জাতি থকা অঞ্চলবিলাকতে উন্নয়ন কৰিব বা অনুসূচিত জাতিৰ মানুহকে তেখেতে হেৰি কৰিব সকলো মানুহকে সমান চকুৰে চাবলৈ এইখিনি কথা আমি পৰ্যালোচনা কৰিম যে সেই ক্ষেত্ৰত আমি সকলো জাতি জনগোষ্ঠী কম বেছি পৰিমাণে হ'লেও বসবাস কৰে বিহালী সমষ্টিত সকলোৱে সমানে অধিকাৰ পাব আমি এইকাৰণে বিচাৰিছোঁ যিহেতু সংৰক্ষিত হৈছে সমষ্টিটো গতিকে আমাৰ মানুহ এজনক দিলে আমাৰ যিটো সুবিধা অসুবিধাখিনি আমি দাঙি ধৰিব পৰা যাব নিৰ্বাচন আয়োগে যিহেতু সমষ্টিটো সংৰক্ষিত কৰিলে হা তাত হোৱাৰ লগে লগে আমাৰ এই বিহালী সমষ্টিটো যিহেতু আমি নিৰ্ধাৰিত সময় হিচাপতেই ইলেকশ্যনটো হৈ গ'ল তাৰ পিছৰ পৰ্যায়ত আকৌ পিছৰ পৰ্যায়ত কেনেকুৱা ধৰণৰ ইলেকশ্যন হ'ব এইটো এই কথাটো আমি বুজি পোৱা নাই আমি অসমৰ মুখ্যমন্ত্ৰী আৰু নিৰ্বাচন আয়োগক অনুৰোধ জনাইছোঁ আৰু ভোটাৰ লিষ্টৰ এখন আপোনালোকক দেখাইছোঁ আপোনালোকে চাওক ইয়াত লিখাই আছে বিহালী অনুসূচিত জাতিৰ বাবে সংৰক্ষিত এই ইয়াত লিখাৰ পিছত আকৌ কেনেধৰণে আকৌ আগৰ বস্তুটো ইয়ালৈ ঘূৰি আহিব পাৰে যিহেতু সংৰক্ষিত হৈ গৈছে তাৰপিছত এনেকুৱা ধৰণৰ কথা আহি পৰিব নালাগে সংৰক্ষিত হিচাপে আমি বিহালী সমষ্টিটো আমাৰ মানে এজন অনুসূচিত জাতিৰ লোকক ইয়ং যুৱকক আমাৰ বিহালী স্থানীয় যুৱকক বেলেগৰ নহয় স্থানীয় যুৱকক প্ৰাধান্য দি যিকোনো এটা দলে যোনেই নহয় নিৰ্বাচন আয়োগে দলৰ টিকেট দিয়ক জিকাই লৈ যাওক আমাক ক'বলগীয়া নাই কিন্তু এটা আমি জানো কিন্তু জেনেৰেল কৰিব নালাগে যিহেতু 2 বছৰ বা 1.5 বছৰ পাব সেই 1.5 বছৰত তেখেতে বেলেগ আহিও একো কৰিব নোৱাৰিব সেয়েহে আমি দাবী জনাইছোঁ বা অনুৰোধ জনাইছোঁ অনুসূচিত জাতি সংৰক্ষিত কৰিলে ভাল হয় আৰু আপোনালোকে নিশ্চয় জানে অসমৰ এসময়ৰ বৰ্তমানৰ মানে বিজেপি চৰকাৰে সাধাৰণ সম্পাদক পল্লৱ লোচন দাস ডাঙৰীয়া তেখেত যোৱা 5 বছৰত MP হৈ গ'ল বিহালী সমষ্টি তথা শোণিতপুৰ জিলাত কি কাম হ'ল কি নহ'ল আপোনালোকে নিশ্চয় দেখা পাইছে তেখেতে আকৌ ইয়াত কুচকাৱাজ আৰম্ভ কৰিছে এনেকুৱা ধৰণৰ নহয় যে তেখেতে বিহালী সমষ্টিটোৰ এবাৰ MLA হৈ 3 বছৰ দিন কাম কৰি ভালকৈ নকৰিলেই কিন্তু তাৰপিছত মানে চিটাং মাৰি বেলেগ এটা দলত জইন কৰিলোঁ তাৰপিছত আহি আকৌ 2 বছৰ দিন কি চলাব বিহালী সমষ্টি কি উন্নয়ন কৰিব আমি তাৰ পৰিপ্ৰেক্ষিতত আমি দেখা পাইছোঁ এইটো আমি কোনো ভাল দেখা নাই আৰু বিহালীত পল্লৱ লোচন দাস কোনো পধ্যেই ইয়াত ফেক্টৰ হ'ব নোৱাৰে আৰু আমি তেখেতক MLA হ'ব নিদিওঁ কিন্তু তেখেতক আমি দেখা পাইছোঁ তেখেতৰ চামচাগিৰি কিছুমান আছে তেখেতৰ স্কুলৰ ইয়াৰ মাষ্টৰ কিছুমান আছে সেইবিলাক প্ৰসাৰ বিভিন্ন ধৰণত কৰি আছে আমি স্কুলৰ যোনবিলাক টিচাৰ থাকে টিচাৰবিলাকে প্ৰসাৰতকৈ শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে কিন্তু গ্ৰুপবিলাকত সামাজিক মাধ্যমৰ গ্ৰুপ যিবিলাক আছে তাত আমি দেখা পাইছোঁ পল্লৱ লোচন দাসে কিছুমান শিক্ষিত শিক্ষকক নিয়োগ কৰিছে মানে তেখেতৰ হৈ প্ৰচাৰ চলাবৰ কাৰণে এনে শিক্ষকসকলৰ বিৰুদ্ধে আমি শিক্ষা বিষয়াক এতিয়ালৈকে জনোৱা নাই আমি আপোনালোকৰ মাধ্যমে জনাইছোঁ বিশ্বনাথ জিলাৰ উপায়ুক্ত তথা বিহালীৰ শিক্ষা বিষয়া এই শিক্ষকবিলাকক ব্যৱস্থা গ্ৰহণ কৰিব লাগে এই সামাজিক মাধ্যমত তেনেকৈ প্ৰচাৰ কৰে তেনেকৈ যদি শিক্ষাৰ ক্ষেত্ৰত যদি আগবঢ়াই লৈ গ'লে বহুত শিক্ষিত ল'ৰা ওলালহেঁতেন আমি সেইটোকে জনাইছোঁ আৰু আপোনালোকক বিশেষকৈ আমি অনুৰোধ জনাইছোঁ এইটো যাতে প্ৰচাৰ হয় বিহালী সমষ্টিটো অনুসূচিত জাতি সংৰক্ষিত হয় তাৰ বাবে আমি আপোনালোকৰ পৰা সহায় বিচাৰিছোঁ আপোনালোকে প্ৰচাৰ কৰি অসমৰ মুখ্যমন্ত্ৰী নিৰ্বাচন আয়োগক জনাব লাগে যিহেতু ভোটাৰ লিষ্টতো সংৰক্ষিত বুলিয়ে আছে তাৰপিছত আকৌ আগৰ মতে ভোটাৰ হোৱা আমি যদি তেনেকুৱা ক্ষেত্ৰত কোনো ষ্টেট অসম চৰকাৰে বা নিৰ্বাচন আয়োগে নলয় আমি আইনী কাষ চাপিম আইনী কাষ চাপি আমি আমাৰ অধিকাৰ বিচাৰিম আমাৰ যিটো অধিকাৰ প্ৰাপ্য এই বিচাৰিম অভিবাদন জ্ঞাপন কৰি সাংবিধানিক প্ৰাপ্য হিচাপে আমি পাইছোঁ আপোনাৰ এই অনুসূচিত জাতিৰ ৰিজাৰ্ভেশ্যন যিটো সমষ্টি সাংবিধানিক প্ৰাপ্য এইটো আমাৰ কোনো ধৰণৰ
চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ চৰকাৰৰ ফালৰ পৰা আমাক দিয়া নাই, আমি সাংবিধানিক প্ৰাপ্য হিচাপে আমি ডিলিমিটেশ্যন চিষ্টেমত আমি এইটো পাইছোঁ। বৰ্তমান ক'ব লগা এইটো হৈছে, আমি ইতিমধ্যে জানিব পাৰিছোঁ, দেখাও গৈছে যে অনা অনুসূচিত জাতি বৰ্তমান যিহেতু আমাৰ বৰ্তমান ইলেকশ্যন ৭১ নং বুলি আহি গৈছে, অনুসূচিত জাতি ৰিজাৰ্ভেশ্যন চিষ্টেম বুলি আমাৰ ভোটাৰ লিষ্টত বৰ্তমান প্ৰকাশ পোৱাৰ পাছতো এই বৰ্তমান যিটো হ'ব লগা ইলেকশ্যন উপ নিৰ্বাচনটো আপোনাৰ অপেন হ'ব বুলি কৈছে। তাৰ ওপৰতে আমাৰ লক্ষ্য ৰাখা কথাটো হৈছে যে বিহালীৰ কোনো ধৰণৰ বিহালী হাৱা পানীৰ লগত কোনো ধৰণৰ সম্পৰ্ক নথকা, বিহালীৰ কোনো ধৰণৰ ইতিহাসৰ লগত জড়িত নথকা, বিহালীৰ কোনো ধৰণৰ ইতিবৃত্ত নজনা মানুহ এজনক আমি আমাৰ এই দায়িত্বটো আমি দিব নোৱাৰোঁ, যিহেতু আমি সাংবিধানিক প্ৰাপ্য হিচাপে পাইছোঁ। ইয়াৰ নেক্সট কথাটো হৈছে আমাৰ কি হয়, যিবোৰ সমষ্টি অনুসূচিত জাতি হিচাপে বেলেগৰ পৰা কৰ্তন হৈ আমাৰ ইয়াৰ লগত ইনক্লুড হৈছে, তো এইটো যদি আপোনাৰ অপেন হৈ যায় তো তেখেতসকলৰ উন্নয়ন যথেষ্ট স্থবিৰ হ'ব, কাৰণ তেখেতসকলৰ যিজন বৰ্তমান বিধায়ক আছে সেইজনে তেখেতসকলক কোনো ধৰণৰ গুৰুত্ব নিদিব, প্লাছ আপোনাৰ আমাৰ বৰ্তমানজনেও তেখেতক গুৰুত্ব নিদিব, কিন্তু সেই যিবিলাক কৰ্তন হৈ যেনেকৈ আহিছে আমাৰ ইয়াত বিহালী সমষ্টিত যোগ হৈছে, তো সেইবিলাকৰ উন্নয়নবিলাক যথেষ্ট স্থবিৰ হ'ব। তো সেই ক্ষেত্ৰত ক'ব হ'লে বৰ্তমান আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি দাবী জনাইছোঁ যে এই উপ নিৰ্বাচনটো আমাৰ অনুসূচিত জাতি এজন লোকক দি, কাৰণ এই ২.৫ বছৰ তেখেতে যি কাম কৰিলেও, কাৰণ নতুন এজনক দিলে আমাৰ কি হ'ব, বেলেগ অনা অনুসূচিত জাতি এজনক যদি আমি আমাৰ বৰ্তমান এই যে ভাৰতীয় তেখেতেও কোনো ধৰণৰ কাম নকৰিব, কাৰণ তেখেতৰ ইয়াত ভৱিষ্যত নাই। অনা অনুসূচিত জাতি এজনে যদি ইয়াত আমাৰ বিধায়ক খেলি ২.৫ বছৰৰ কাৰণে জিকে, কাৰণ বিহালী সমষ্টিত তেখেতৰ ভৱিষ্যত কোনো নাই, তেখেতে নিজেও জানে, তো তেখেতে কোনো ধৰণৰ উন্নয়ন কৰিবলৈ আমাৰ ইয়াত কোনো ফুটি উঠা নাই। যিবিলাকে আমাৰ প্লেন লগাই আছে সেইকাৰণে ক'লোঁ, আমাৰ মুখ্যমন্ত্ৰী আমাক দাবী জনাইছে যে উপ নিৰ্বাচনটো আমাৰ কি হয়, অনুসূচিত জাতি এজনকে দি উপ নিৰ্বাচনটো কৰে, যোনে কংগ্ৰেছ বিজেপি কোনো ধৰণৰ কথা নহয়। ইয়াত আৰু এটা কথা কৈছোঁ, যিসকলে অনুসূচিত জাতি ৰিজাৰ্ভেশ্যন যিদিনাই ঘোষণা কৰিছে সেইসকলে যিসকল লোকে বম ফুটাইছিল, ফটকা ফুটাইছিল, ফূৰ্তি কৰিছিল, তো তেখেতসকলক এতিয়া বৰ্তমান ক'লোঁ গ'ল, তেখেতসকলৰ নিচিনা আপোনাৰ ভুৱা জাতি প্ৰেমীৰ প্ৰয়োজন নাই। অনুসূচিত জাতি ৰিজাৰ্ভেশ্যন হোৱাৰ কাৰণে যিসকলে বম ফুটাইছে, ফটকা ফুটাইছে, ফূৰ্তি কৰিছে, তো তেখেতসকল বৰ্তমান এনেকুৱা এজন অনা অনুসূচিত জাতি মানুহ এজনৰ লগত ইয়াত বিধায়ক খেলিবলৈ ২.৫ বছৰৰ কাৰণে লাগি আছে। তো তেখেতসকলৰ দৰে ভুৱা অনুসূচিত জাতি প্ৰেমী, আমাক ভুৱা জাতি প্ৰেমী আমাক প্ৰয়োজন নাই।